ভাগ আৰু উৰুলি দিম। গতিকে ইলেকশ্যনলৈ মাত্ৰ 14টা দিন আছে। কোন জিকিব কওক? কোন জিকিব কওক? সকলোৱে ক'ব লাগিব, ভালকে ক'ব লাগিব। কোন জিকিব? কোন জিকিব? কোন পাৰ্টি জিকিব? কোন পাৰ্টি জিকিব? কোন পাৰ্টি হাৰিব কওক? ইয়াতে কেনেকৈ কংগ্ৰেছ হাৰিব? কোন পাৰ্টি হাৰিব? কোন পাৰ্টি হাৰিব? ইমান দুৰ্দশা, ইয়াতে কোন পাৰ্টিয়ে খেলিছে ৰাইজে নাজানে, হয়নে নহয় কওক? মই বুদ্ধি কৰি আপোনালোকৰ মুখৰ পৰা উলিয়াই ল'লো। মই আপোনালোকৰ পৰা বুদ্ধি কৰি উলিয়াই ল'লো কোন হাৰিব। আপোনালোকে ক'লে কংগ্ৰেছ হাৰিব, কিন্তু কংগ্ৰেছে ইয়াত ইলেকশ্যন খেলাই নাই। কোনে খেলিছে আপোনালোকে গমেই নাপায়, হয়নে? হয়নে নহয় কওক? গতিকে গণমুক্ত পাৰ্টি জিকিব পাৰে নেকি? গণমুক্ত পাৰ্টি জিকিব নোৱাৰে। আহিবলগীয়া 5 বছৰত ৰাইজ যিমান যোৱা 5 বছৰে মোক মৰম কৰিলে, আশীৰ্বাদ কৰিলে, আপোনালোকৰ আশীৰ্বাদত আকৌ যদি এই সন্মানীয় সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব পাৰোঁ, ৰাইজ আমাৰ এটাই সংকল্প হ'ব, ৰাস্তা বনালোঁ, দলং বনালোঁ, মাথাউৰি বনালোঁ, স্কুল ঘৰ বনালোঁ, হস্পিটেল বনালোঁ। এইবাৰ আমাৰ লক্ষ্য হ'ব আমাৰ যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন কৰিবৰ কাৰণে সহজপুৰ সমষ্টিত আমি এটা উদ্যোগ গঢ়িব লাগিব, যিটো উদ্যোগত 10,000 যুৱক যুৱতীয়ে চাকৰি পাব। এয়াই মোৰ সংকল্প। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।